हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल हातिम आलिस लाइफ बंधुসকল আজি মই পুনৰে আপোনালোকৰ মাজলৈ আহিলো। আজি মই আলোচনা কৰিম জলকীয়াৰ খেতিৰ বিষয়ে। জলকীয়া সবজিৰ ভিতৰত আটাইতকৈ তাৰমানে প্ৰথম স্থান দখল কৰিছে জলকীয়া। জলকীয়া আমাৰ সকলোবিধ খাদ্যৰ ভিতৰতে আমাৰ লাগে। যিকোনো সবজি আমি বনাওতে আমাৰ যিকোনো খাদ্য বস্তুৰ লগতে প্ৰায় ভাগতে আমাৰ জলকীয়া লাগে। সেই কাৰণে আমি জলকীয়াক प्रथम स्थान दिसो। तो कथा हल जलकिया खेती करिबर कारणे माटिडर आम केनेकुवा हब लागे, माटिर गुणागुण तार माने केनेकुवा हुआ दरकार, प्रति बिघात आमी गोबर किमान कुंटेल बा किमान टन दिम आरो प्रति बिघात आमार रासायनिक सार किमान खटाब लागिब आरो कोन धৰণৰ विधान आमी खेतित लगाले आमार जलकिया खेतित प्रडाक्शन बहुत ভাল हब। मैं आपनालोকক जीतु खेती देखुवाई आसो এই খেতিটোত কি ধৰণৰ জলকীয়াৰ পুলি লগোৱা হৈছিল। পুলি নাৰ্সাৰী আকাৰে পেলালে ভাল হ'ব নেকি ডাইৰেক্টলি গুটিখিনি খেতিত লগালে ভাল হ'ব, এটো জেড কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিম। প্ৰতি বিঘাত আপোনালোকে কিমান টকাৰ জলকীয়া বিকিব পাৰিব। তো জলকীয়া খেতিৰ লাভালাভ কেনেকুৱা, বৰ্তমান আপোনালোকৰ ফালে জলকীয়াৰ দাম কেনেকুৱা আছে আপোনালোকে মোক কমেন্ট কৰি জনাব। তো দেৰি নকৰো, আজি মোৰ আলোচ্য বিষয় জলকীয়া খেতি। তো বন্ধুসকল মই আপোনালোকক যেটো খেতি দেখুৱাই আছো এই খেতিটো হল আমাৰ দৰং জিলাৰ টাকিমাৰী গাঁৱৰ। তো টাকিমাৰী গাঁৱত মই সোমাইছো আজি আপোনালোকৰ এই জলকীয়াৰ খেতি দেখুৱাবৰ কাৰণে। তো জলকীয়াৰ বীজ যিখিনি আছিল তাৰমানে 1 বিঘা মাটিৰ কাৰণে 4 পেকেট জলকীয়াৰ গুটি মই নিজে পঠিয়াইছিল। তাৰমানে 1 বিঘাৰ অলপমান মাটি বেছি হ'ব, সেই কাৰণে বিঘাত 3 পেকেট হলে যথেষ্ট, কিন্তু 4 পেকেট পঠাইছিল এটো কাৰণতেই যে বৰ্তমান 2025 বৰ্ষত কি কৰিছিল জলকীয়াৰ তাৰমানে আগে পিছে আগতে ঠিকই আছিল, প্ৰতি পেকেজত 10 গ্ৰাম আছিল, বৰ্তমানে 7 গ্ৰাম কৈ দিছে কোম্পানীয়ে। সঞ্জন্তা কোম্পানীৰ 81 জলকীয়াৰ খেতি নিশ্চয় আপোনালোকক মই আজিৰ এই ভিডিঅ'ৰ মাজেদি দেখুৱাই আছো। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ 81 জলকীয়াৰ খেতি কৰিবৰ কাৰণে ইচ্ছুক বা আগ্ৰহী তেনেহলে আপোনালোকে খৰধৰ কৰক, এটো আপোনালোকৰ হাতত যথেষ্ট পৰিমাণে সময় আছে। আপোনালোকে যদি এতিয়া সময়ত বা বৰ্তমান সময়ত যদি আপোনালোকে বা মাৰ্চ এপ্ৰিল মাহত যদি আপোনালোকে পুলি পেলাই কিনে বা নাৰ্সাৰী বনাই কিনে আপোনালোকে জলকীয়াৰ খেতি কৰিবৰ কাৰণে ইচ্ছা কৰে তেনেহলে উখ এঢলীয়া অম্লতা বেছি থকা মাটিত আপোনালোকে জলকীয়া খেতি কৰিব পাৰিব। মই আপোনালোকক যেটো খেতি দেখুৱাই আছো এই খেতিটোত লগোৱা হৈছিল অলৰেডি নৱেম্বৰ মাহত। এতিয়া গছত যথেষ্ট পৰিমাণে ফলন আহিবলৈ আৰম্ভ কৰিছে। তো আপোনালোকে দেৰি নকৰিব, খৰধৰ কৰক, এতিয়াও লগোৱাৰ যথেষ্ট সময় আমাৰ হাতত আছে। বিঘাই প্ৰতি আপোনালোকে 8 পৰা 10 কুইণ্টেল জলকীয়া আপোনালোকে উঠাব পাৰিব। এতিয়া কথা হল আপোনালোকে ৰাসায়নিক সাৰ কিমান খটাব। প্ৰতি বিঘাত ৰাসায়নিক সাৰ দিব ইউৰিয়া 10 কিলো, ডিএপি 10 কিলো, পটাছ আপোনালোকে 10 কিলো আৰু সুপাৰ দিব আপোনালোকে প্ৰতি বিঘাতে 30 পৰা 35 কিলো দি ধুনীয়াকৈ হালমাৰি ধুলিময় কৰি ধুলিময় কৰি তাৰ পিছত আপোনালোকে লগাব। লগোৱাৰ পদ্ধতিটো মই কেনেকুৱা মই আপোনালোকৰ লগত আলোচনা কৰিছো। যদি আপোনালোকৰ মাটিৰ দৰে বেছি ভাল অম্লতা বেছি থকা মাটি তেনেহলে এটা গছৰ পৰা আৰু এটা গছত ডিসটেন্স ৰাখিব 22 ফুট, তো মানে 22 ইঞ্চি, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব আপোনালোকে 20 ইঞ্চি। আৰু যদি আপোনালোকৰ মাটি অকমান দুৰ্বল আছে, গোবৰ সাৰ আগৰ পৰা বেছি এটা পৰা নাই তেনেহলে আপোনালোকে ডিসটেন্স ৰাখিব 18 ইঞ্চি বাই 18 ইঞ্চি। নিশ্চয় বুজিব পাৰিছে। এই পদ্ধতি মতে আপোনালোকে জলকীয়াৰ পুলিখিনি লগাব। নাৰ্সাৰী আকাৰে প্ৰথমতে জলকীয়াৰ পুলিখিনি প্ৰস্তুত কৰি ল'ব। জলকীয়াৰ পুলি প্ৰস্তুত কৰাৰ প্ৰধান কৌশলটো মই আপোনালোকক শিকাই দিছো। আপোনালোকে যত জলকীয়াৰ পুলি বা বীজবিলাক নাৰ্সাৰী আকাৰে পেলাব তাত আপোনালোকে কি কৰিব, প্ৰথম অৱস্থাত সেই জলকীয়া পুলিত মাটি যত পেলাব আমি যেনেকৈ কবিৰ ফুলকবি বন্ধাকবিৰ নাৰ্সাৰী পুলিবিলাকৰ নাৰ্সাৰী যেনেকৈ বনাও তেনেকৈ মাটি ধুনীয়াকৈ উৰ্বৰ কৰি ফৰাডন হিচি তাৰ পিছত আপোনালোকে তাত গুটি পেলাব। আপোনালোকে এটা কথা লক্ষ্য কৰিব যাতে গুটি পেলোৱাৰ পিছত সেই মাটিখিনিত যাতে পোকে উৰ্বৰ কৰিব নোৱাৰে আৰু মাটিখিনি যাতে উঠাব নোৱাৰে। বীজখিনি পেলোৱাৰ পিছত কলপাতেৰে ধুনীয়াকৈ ঢাকি ৰাখিব, নহলে সূতাৰ কাপোৰেৰে ঢাকি ৰাখিব। এক সপ্তাহ পিছৰ পৰা আপোনালোকৰ নাৰ্সাৰীত বীজখিনি গজিব।
পৰাপক্ষত বীজখিনি এটা ৰাতি ভিজাই ৰাখিব। তাৰ পিছদিনাখন মৰ্ণিঙত 5টামান বজাত এটা সূতাৰ কাপোৰৰ মাজতে মেৰাই ৰ'দত অকণমান সময় মেৰাই আঁৰি থৈ দিব। অকণমান হিট হোৱাৰ পিছতে সেই গুটিখিনি এটা অলপ বালিৰ মাজতে মিক্স আপ কৰি তাৰপিছত এটা এটা গুটি আপোনালোকে মাটিত নাৰ্চাৰী আকাৰে পেলাবৰ কাৰণে প্ৰস্তুতি ল'ব। নিশ্চয় বুজাব পাৰিছোঁ বা আপোনালোকে নিশ্চয় বুজিছে। তো এতিয়া মই আলোচনা কৰিম এয়া জলকীয়াৰ খেতি বৰ্তমান যেনেকুৱা আছে এনেকুৱা নাৰ্চাৰী বনোৱা হ'ল, খেতিত পুলি লগোৱা হ'ল, পুলিৰ পৰা বয়স আজিৰ খেতিত ধৰক 2-2.5 মাহ হৈ গ'ল, গছত জলকীয়া লাগিল। যেতিয়া খেতিত জলকীয়া লাগিব তেতিয়া আপোনালোকে চাব আপোনালোকৰ খেতিত এটা কথা লক্ষ্য কৰিব, খেতিৰ গছৰ পাতখিনি কেঁচুৰি মাৰি দিয়ে। তাৰ কাৰণে আপোনালোকে কি ধৰণৰ পদক্ষেপ অৱলম্বন কৰিব? তাৰ কাৰণে আপোনালোকক মই 2টা ঔষধৰ নাম কৈছোঁ। এটা হ'ল হানাভি, এটা হ'ল গ্ৰাছি। হানাভি ঔষধটো আপোনালোকে গছৰ তলিত স্প্ৰে কৰিব। তাৰমানে তলত মানে কেনেকুৱা এই পাতৰ মই হাতেৰে দেখুৱাই দিছোঁ। স্প্ৰে মেচিনৰ মুখাটো এনেকুৱা হ'ব লাগিব, ওপৰ ফালে এনেকৈ ধৰি যাব, এনেকুৱা যাব, তলফালে ধৰিব, ওপৰ ফালে তাৰমানে পাতৰ সেইটো পিঠিত এক ধৰণৰ বগামাছি থাকে আৰু কলা ৰঙা পোক বহি থাকে, এইবিলাকে গছৰ পাতবিলাক ফুলাই দিয়ে। আকৌ গ্ৰাছি যিটো আছে, হানাভিটো তলফালে, গ্ৰাছিটো ওপৰ ফালৰ পৰা স্প্ৰে কৰিব। নিশ্চয় বুজাব পাৰিছোঁ। তাৰপিছত পোকবিলাক যেতিয়া মৰি যাব তাৰপিছত আপোনালোকে পোকৰ ঔষধ চেমোডিছ, বহুত ভাল ঔষধ, চেনজেণ্টা কোম্পানীৰ ভাল ঔষধ। এই ঔষধটো আপোনালোকে যদি আপোনালোকৰ জলকীয়াৰ খেতিত স্প্ৰে কৰিব পাৰে, তাব পাতবিলাক একদম পূৰা তেলতেলীয়া হ'ব। 360 ডিগ্ৰীত আপোনালোকে ৰ'দত মাজতে স্প্ৰে কৰিলে কোনো ক্ষতি নাই। কিন্তু ৰ'দটো বেছি প্ৰখৰ, তাৰমানে গৰমৰ দিনত যেতিয়া 50 ডিগ্ৰী ৰ'দ মাৰি দিব তেতিয়া আপোনালোকৰ তেনেকুৱা ৰ'দত নিদিয়াই ভাল, খেতি যাতে আমি নিজে সুৰক্ষা দিব পাৰোঁ সেইটো পদ্ধতি অৱলম্বন কৰিব। এতিয়া খেতিত পদ্ধতি মই যে কৈছিলোঁ 8ৰ পৰা 10 কুইণ্টেল জলকীয়া সপ্তাহ পিছে পিছে আপোনালোকে উঠাব পাৰিব। তাৰ কাৰণে নতুন পদ্ধতি কি? তাৰ কাৰণে আপোনালোকে দানা ইউজ কৰিব লাগিব। 98 হিউমিক এচিড প্লাছ দানা আছে। এই দানাটো পাৰ বিঘাত 5 কিলো আৰু ৰটেক্স দানা আছে পাৰ বিঘাত 10 কিলো খটাই দিয়ক। আপোনালোকৰ 1 বিঘা মাটিৰ পৰা মনে মনে 8ৰ পৰা 10 কুইণ্টেল জলকীয়া উঠাই থাকক আৰু বিকি থাকক বজাৰলৈ। বৰ্তমান বজাৰ জলকীয়াৰ 55ৰ পৰা 60 টকা। আপোনালোকৰ ফালে কিবা কেনেকুৱা আছে কমেণ্ট কৰি জনাব। বন্ধুসকল, মোৰ ভিডিঅ' আপোনালোকে কোন ঠাইৰ পৰা চাই আছে, মোৰ ভিডিঅ' চাই কেনে লাগে? আপোনালোকে যদি ভাল পাইছে মোৰ ভিডিঅ' চাই তেনেহ'লে আপোনালোকে দেৰি কিয় কৰিছে? তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰে এটা লাইক দি দিয়ক। যিমান পাৰে মোৰ ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী যাতে আপোনালোকৰ লগত এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী হয়, তাৰে কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।